নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। জানুৱাৰী মাহটো প্ৰেমৰ কাৰণে কেনেকুৱা হ'ব? 2026 চনৰ জানুৱাৰী মাহটো প্ৰেমৰ কাৰণে কেনেকুৱা হ'ব আৰু প্ৰেমৰ জীৱন কেনেকুৱা হ'ব, লগতে দাম্পত্য জীৱন কেনেকুৱা হ'ব, তাৰে হৈ আজি আপোনালোকৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছো। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এক নম্বৰটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই জানুৱাৰী মাহত প্ৰেমত আপোনালোকৰ স্বাভাৱিক দেখিবলৈ পোৱা যাব। আপোনালোকৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত উপভোগ কৰিবলৈ সুযোগ সুবিধা লাভ কৰিব। এই মেঘ ৰাশি জাতক জাতিকাসকলে এই জানুৱাৰী মাহটো ঘৰতে থাকিবলৈ বেছি পচন্দ কৰিব। ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ আপোনালোকে যিমান পাৰে চেষ্টা অব্যাহত ৰাখিব। এনেও ঘৰৰ পৰিৱেশ আপোনালোকৰ পবিত্ৰ হৈ পৰিব। আপোনালোকৰ শৰীৰ আগতকৈ উন্নত হৈ পৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ ঘটনা ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সংগীৰ লগত কথা বতৰা ভালকৈ পাতিবলৈ আপোনালোকে চেষ্টা কৰিব। এই মাহত মেঘ ৰাশি জাতক জাতিকাসকলৰ প্ৰেমৰ প্ৰস্তাৱ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। 2 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো প্ৰেমৰ ক্ষেত্ৰত খুব ভাল হিচাপে পাৰ হ'ব। আপুনি জ্যেষ্ঠজনৰ পৰা মৰম চেনেহ বুটলিবলৈও সক্ষম হ'ব। স্বামী স্ত্ৰীৰ ক্ষেত্ৰত আপোনালোকে সকলো কৰ্মতে সমৰ্থন লাভ কৰিবলৈ সক্ষম হ'ব। স্বামী স্ত্ৰীৰ দুয়োৰে প্ৰতি মৰ্যাদা ৰাখিবলৈ চেষ্টা অব্যাহত ৰখাটো দৰকাৰ আৰু ভাল পোৱা বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে যিমান পাৰে চেষ্টা অব্যাহত ৰাখিব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে সংগ সুখ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় আৰু এই মাহত আপোনালোকৰ প্ৰেম আৰু অধিক শক্তিশালী হৈ পৰিব। 3 নম্বৰ ৰাশিটো হ'ল মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহৰ প্ৰেমৰ ক্ষেত্ৰত খুব ভাল বুলি ক'ব পৰা যায় বা ভাল দিন বুলি আৰম্ভ হৈ পৰিব। আপুনি আপোনাৰ সংগীৰ সৈতে কিবা যদি পৰিকল্পনা কৰি আছিল সেই পৰিকল্পনা আপোনালোকৰ সিদ্ধি হৈ পৰিব আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ পৰিব। এই সম্পৰ্ক যদি আৰু অধিক আপোনালোকে দীঘলীয়া কৰিব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে বিবাহৰ কাৰণে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব বিচাৰিলেও সুন্দৰভাৱে গ্ৰহণ কৰিব পাৰিব। ইয়াৰ পৰা ঘৰ পৰিয়ালতো আনন্দ বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্যৰ ক্ষেত্ৰতো সুখ সমৃদ্ধি থাকিব এই জানুৱাৰী মাহত। 4 নম্বৰটো কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত ভালেই পাৰ হ'ব। স্বামী স্ত্ৰীৰ ক্ষেত্ৰত আপোনালোকে অকণমান অকলে থাকিবলৈ চেষ্টা কৰিব বা আপোনালোকে দুয়োজনে অকণমান সময় অতিবাহিত কৰিবলৈ এই মাহত চেষ্টা কৰিব। তেতিয়া প্ৰেম আৰু অধিক আপোনালোকৰ শক্তিশালী হৈ পৰিব। প্ৰেমিক প্ৰেমিকাসকলেও এইটো কৰি চাব পাৰে বা দুয়োজনে অকণমান সময় অতিবাহিত কৰি চাব পাৰে। এনেকৈ কৰিলে আপোনালোকৰ প্ৰেমত থকা হতাশাৰ ভাৱটো দূৰ হৈ পৰিব। আপোনালোকে গভীৰভাৱে প্ৰেমৰ কথা চিন্তা কৰি চাব পাৰে আৰু বিয়াৰ বাবে আগভাগ ল'ব বিচাৰিলে সুন্দৰভাৱে ল'ব পাৰিব। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত যাতে কোনো তৃতীয় পক্ষই আহি প্ৰেম বিচ্ছেদ কৰিবলৈ চেষ্টা নকৰে বা আপোনালোকৰ প্ৰেমৰ মাজত সোমাই পৰি আপোনালোকৰ প্ৰেম বিনষ্ট কৰিবলৈ চেষ্টা নকৰে তাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব লাগিব। 5 নম্বৰটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো খুব শুভ বুলি মনা গৈছে। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ মৰম চেনেহ বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰিৱেশো আনন্দময় হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই সকল লোকে বা সংগীসকলে ভৱিষ্যতৰ কিবা পৰিকল্পনা কৰিব বিচাৰিলে সুন্দৰভাৱে পৰিকল্পনা কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে ভৱিষ্যতত আগভাগ লোৱাৰ ক্ষেত্ৰত বহু বেছি সহায় হ'ব। এই জানুৱাৰী মাহত যদি স্বামী স্ত্ৰীসকলেও কিবা যদি পৰিকল্পনা কৰে তেনেহ'লে ইয়াৰ উন্নত ভৱিষ্যতৰ সূচনা কৰিব পাৰি বুলি ক'ব পৰা যায়। 6 নম্বৰটো কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো প্ৰেমত আপোনালোকৰ অত্যন্ত ভাল হ'ব বা কিছুমান ক্ষেত্ৰত আপোনালোকৰ স্বাভাৱিকভাৱে পাৰ হ'ব। আপুনি সংগীৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু সংগীৰ লগত কিবা পৰিকল্পনা কৰিলেও সেই পৰিকল্পনা আপোনালোকৰ হৈ উঠা দেখিবলৈ পোৱা যাব। সম্পৰ্ক আৰু অধিক শক্তিশালী আপোনালোকৰ হৈ পৰিব। বিবাহ সম্পৰ্কীয় ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰিলে আপোনালোকে ল'ব পাৰিব। ইয়াৰ বাহিৰেও বিবাহৰ ক্ষেত্ৰত আপোনালোকে ভ্ৰমণ কৰিবলগীয়াৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। এই মাহটো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব আৰু প্ৰেম শক্তিশালী হৈ উঠিব আৰু প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ প্ৰভাৱ নামি আহিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আনন্দময় হিচাপে পাৰ হ'ব আৰু লগতে পৰিয়ালবৰ্গৰ মাজতো সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পাব।
7 নম্বৰটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো আপোনালোকৰ প্ৰেমত স্বাভাৱিকভাৱে পাৰ হ'ব। আপুনি নতুন কিবা ঘটনাৰ লগত জড়িত হৈ পৰিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰেও পুৰণি প্ৰেম আপোনালোকৰ সন্মুখলৈ আহি পৰিব পাৰে বা আপোনাৰ সন্মুখত মুখামুখি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। আপুনি সংগীৰ লগত কথা বতৰা পাতোঁতে নম্ৰ হৈ কথা বতৰা পাতিবলৈ চেষ্টা কৰিব। দাম্পত্যৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যায় আৰু লগতে পৰিয়ালবৰ্গৰ মাজতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। আপোনালোকে সম্পৰ্ক কেনেকৈ বান্ধ খাই ৰাখিব পাৰি সেইটোৰ লৈ আপোনালোকে চেষ্টা অব্যাহত ৰখাটো দৰকাৰ। 8 নম্বৰটো বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো প্ৰেমত শুভই দেখিবলৈ পোৱা যায়। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক আৰু অধিক সুন্দৰ হৈ পৰিব আৰু স্বামী স্ত্ৰীয়ে সকলো কৰ্মতে সমৰ্থন আগবঢ়োৱাটো দৰকাৰ। স্বামী স্ত্ৰীৰ মৰ্যাদা বৃদ্ধি পাবলৈ ধৰিব আৰু তেওঁলোকক সকলো ক্ষেত্ৰতে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত চেষ্টা কৰিব। ইয়াৰ বাহিৰেও আপোনালোকৰ ঘৰৰ পৰিৱেশো সুন্দৰ হৈ থাকিব আৰু ঘৰত প্ৰেম আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু এই মাহটো গোটেইভাৱে আনন্দময় হিচাপে পাৰ কৰিব পাৰিব প্ৰেমৰ ক্ষেত্ৰত। 9 নম্বৰটো ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ এই মাহটো মধ্যম হিচাপে পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ কিছুমান বাধা আহি পৰাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। কোনো লোকে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰিব পাৰে প্ৰেমৰ ক্ষেত্ৰত। সংগীৰ লগত ভাল যোগাযোগৰ চেষ্টা আপোনালোকে অব্যাহত নিশ্চয় ৰাখিব। নতুন মাত্ৰা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ভালপোৱা জাগ্ৰত হ'ব যদিও ঘৰৰ মানুহেই হওক বা ঘৰৰ বাহিৰৰ মানুহে আপোনাক বাধা দিবলৈ চেষ্টা কৰিব পাৰে। সংযোগ আপোনালোকে সুন্দৰভাৱে স্থাপন কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিব। স্বামী স্ত্ৰীসকলৰ প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ হ'লে বা দাম্পত্য জীৱনৰ প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ হ'লে এই মাহটো ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যায়। 12 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো প্ৰেমৰ কাৰণে খুব ভাল বুলি ক'ব পৰা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। সংগীৰ লগত আপোনালোকে গভীৰ চিন্তা চৰ্চা কৰিব পাৰিব বা ভৱিষ্যতৰ কাৰণে কিবা চিন্তা কৰি চাব বিচাৰিলেও চিন্তা কৰি চাব পাৰিব। দুয়োজনৰ মাজত বন্ধুত্ব স্থাপন হ'বলৈ ধৰাৰো যোগ দেখিবলৈ পাব আৰু দুয়োজনে দুয়োজনক সমৰ্থন কৰি আগভাগ লৈ যোৱাও দেখিবলৈ পোৱা যায়। এই মাহটো আপোনালোকে সংগীৰ লগত সময় অতিবাহিত কৰিও আনন্দিত অনুভৱ কৰিব। দাম্পত্যৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ হ'ব আৰু দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ চলি থকা হতাশাৰ ভাৱটো কিছু পৰিমাণে হ্ৰাস পোৱা দেখিবলৈ পোৱা যাব। 11 নম্বৰ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটো প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ ভাল দেখিবলৈ পোৱা যাব আৰু বুজাপৰা আপোনালোকৰ ভাল হ'ব। আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰত ভাল সুযোগ লাভ কৰিব পাৰিব। সংগীৰ লগত খুব মিলামিছা দেখিবলৈ পোৱা যাব। সংগীৰ সৈতে ভাল যোগাযোগ আপোনালোকৰ স্থাপন হ'ব। এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব প্ৰেম আৰু দাম্পত্যৰ ক্ষেত্ৰত। সংগীৰ সৈতে সম্পৰ্ক আপোনালোকৰ সুমধুৰ হৈ পৰিব। ইয়াৰ বাহিৰেও ঘৰুৱা পৰিৱেশো আপোনালোকৰ আনন্দময় হৈ পৰিব আৰু আপোনালোকৰ ভাই ভনীৰ সম্পৰ্ক অনুকূল আৰু শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। ইয়াৰ বাহিৰেও প্ৰেমিক প্ৰেমিকাসকলৰ সম্পৰ্ক অনুকূল আৰু শক্তিশালী হৈ পৰা দেখিবলৈ পাব। 12 নম্বৰটো মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই জানুৱাৰী মাহটোৰ প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ উৎসাহজনীয় দেখিবলৈ পোৱা যায়। প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ উত্তেজনা বৃদ্ধি পাব পাৰে। উত্তেজনা হোৱাৰ ফলত যাতে প্ৰেমত ভুল সিদ্ধান্ত নলয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। প্ৰেমজনীয় কিছুমান ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলাটোৱেই জৰুৰী। দাম্পত্যৰ ক্ষেত্ৰতো অনুকূল প্ৰভাৱ আপোনালোকৰ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰত মনোনিৱেশ কৰাটো দৰকাৰ। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে যত্ন ৰখাটো অত্যন্ত শুভ বুলি মনা গৈছে।